Hello student, আজি আমি ফিজিক্সৰ ক্লাস 12 পৰীক্ষাত অহা প্ৰশ্নকেইটা আলোচনা কৰিম। চোৱা তোমালোকে তো এটো 2018 চনত আহিছিলে কি আহিছিলে চোৱা যে কৈছে যে কোনটো পৰীক্ষায় আধানৰ গুণকৰণ প্ৰতিপন্ন কৰে। তো কি কৈছে যে which experiment to establish charges quantize কোনটো মানে পৰীক্ষায় আমাক কি কৰে আধানৰ কোয়ান্টাইজৰ প্ৰতিপন্ন কৰে। চোৱা আমি এটা পাইছিলো কিতাপত আছিলে চোৱা এটো আনসাৰটো চোৱা এনেকৈ লিখিবা মিলিকান চোৱা মিলিকান মিলিকান এক্সপেৰিমেন্ট বুলি লিখিবা। চোৱা অসমীয়াত লিখিবা যে কিতাপত পাইছো যে মিলিকান চোৱা মিলিকান পৰীক্ষা মিলিকান পৰীক্ষা বুলি লিখিবা। আনসাৰটো হ'ব মিলিকান পৰীক্ষা। চোৱা কি কৈছে যে কোনটো পৰীক্ষায় আধানৰ গুণকৰণ প্ৰতিপন্ন কৰে তেতিয়া লিখিবা মিলিকান পৰীক্ষা। চোৱা which experiment established the fact that electric charges quantize তেতিয়া লিখিবা যে মিলিকান এক্সপেৰিমেন্ট। তো এইখিনি লিখিবা আনসাৰ 1 মাৰ্কৰ কাৰণে আহিছিল 2018 চনত আহিছিল। তো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তো তোমালোকে এটো নোট কৰি লবা। তো নেক্সট কোৱেশ্চনটো চোৱা কি আছে চোৱা 2019 চনত আহিছিল। চোৱা কি কৈছে চোৱা মেনশন 1 কৈছে similarity between coulomb force and gravitational force acting between two stationary charge অসমত কৈছে চোৱা স্থিৰ অৱস্থাত থকা দুটা আধানৰ মাজত ক্ৰিয়া কৰা কুলম্ব বল আৰু মধ্যাকৰ্ষণ বলৰ মাজত থকা এটা সাদৃশ্য উল্লেখ কৰা। এটা সাদৃশ্য উল্লেখ কৰা কাৰ মাজত কৈছে মধ্যাকৰ্ষণিক বল আৰু কুলম্ব বলৰ মাজত এটা সাদৃশ্য উল্লেখ কৰিব কৈছে। চোৱা গ্ৰেভিটেশনাল ল আৰু কুলম্ব লৰ মাজত এটা সাদৃশ্য উল্লেখ কৰা বুলি কৈছে। চোৱা গ্ৰেভিটেশনাল ল যদি হয় চোৱা কি হ'ব চোৱা দুটা বস্তুৰ লগত চোৱা m এটা ভৰ কি হৈছে m এটা মাস আৰু এটা মাসৰ লগত কি হ'ব বল প্ৰয়োগ কৰিব। চোৱা তেতিয়া হলে চোৱা এটো এটা m1 মাস আৰু এটো m2 মাস ইয়াৰ লগত কি হ'ব বল প্ৰয়োগ কৰিব হঠাৎ কি হ'ব অ্যাট্ৰাকশন হ'ব। সো আকৰ্ষণীয় বল হ'ব। তো কি হ'ব চোৱা আৰু ইয়াৰ দূৰত্ব কি হ'ব চোৱা r ডিসটেন্স হ'ব। চোৱা r ডিসটেন্স হ'ব তেতিয়া কি হ'ব চোৱা তেতিয়া লিখিবলৈ গলে চোৱা m1 আৰু m2 ৰ মাজত যদি ফোর্স হয় কি হ'ব চোৱা m1 আৰু m1 ডাইৰেক্ট প্ৰপোৰ্শনাল কি হ'ব m1 মাস আৰু m2 মাসৰ লগত ডাইৰেক্ট প্ৰপোৰ্শনাল হ'ব। তাৰ পিছত কি হ'ব তাৰ পিছত চোৱা এটা চোৱা দূৰত্ব দূৰত্ব ডিসটেন্স আছে ডিসটেন্সৰ লগত ডাইৰেক্ট প্ৰপোৰ্শনাল হয় তেতিয়া হলে 1 বাই তেতিয়া হলে কি হ'ব r স্কয়াৰ লগত ডিসটেন্স হয় তেতিয়া হলে চোৱা এইখিনিক যদি আমি কি কৰো চোৱা কি হ'ব চোৱা m1 m2 r স্কয়ার এটা চোৱা দি প্ৰপোৰ্শনাল যদি আমি উঠাই দিও তেতিয়া হলে ইকুৱেল যদি বনাই দিও তেতিয়া হলে কি হ'ব চোৱা কি হ'ব এটা g আহি যাব। সো g বুলি কোৱা হয় চোৱা গ্ৰেভিটেশনাল কনস্ট্যান্ট বুলি কোৱা হয় মধ্যাকৰ্ষণিক ধ্ৰুৱক হয় তেতিয়া হলে চোৱা ইকুৱেল কৰিলে কি হ'ব g ৰ মান আহি যাব কনস্ট্যান্টৰ মান আহি যাব তেতিয়া হলে কি হ'ব m1 m2 r স্কয়ার। তাৰ পিছত চোৱা এটা চোৱা কুলম্ব ল চোৱা কুলম্ব লত কি আছে চোৱা কুলম্ব লত চোৱা মনত ৰাখিবা যে গ্ৰেভিটেশনাল ল কি হয় দুটা মাসৰ লগত সংযোগ হয়। সো দুটা মাস লাগিব দুটা মাসৰ লগত কি হ'ব বল প্ৰয়োগ কৰিব আকৰ্ষণ বল কৰিব। সো এটা কুলম্ব ল কি হয় সো কুলম্ব ল কি হয় চাৰ্জৰ মাজত আধানৰ মাজত কি হয় আকৰ্ষণ বা বিকৰ্ষণ বল হ'ব পাৰে। চোৱা কুলম্ব বল হ'ব চোৱা এটো প্লাস এটো মাইনাস চাৰ্জ। চোৱা এই দুটা চাৰ্জৰ মাজৰ দূৰত্ব r আৰু চোৱা আৰু q মাইনাস q আৰু প্লাস q ৰ লগত বল প্ৰয়োগ কৰিব তেতিয়া হলে চোৱা ফোর্স হ'ব কি হ'ব চোৱা q1 আৰু q মাইনাস ধৰা হল q1 আৰু q2 তেতিয়া কি হ'ব চোৱা q1 আৰু q2 ৰ লগত কি হ'ব বল প্ৰয়োগ কৰিব তেতিয়া হলে বল কি হ'ব চোৱা মানে যিমানখিনি আধান থাকিব হিমানখিনি কি হ'ব তোমাৰ ডাইৰেক্ট প্ৰপোৰ্শনাল হ'ব কিবা q1 q2 ৰ লগত হ'ব। এতিয়া চোৱা তেতিয়া হলে চোৱা দূৰত্বৰ কি হ'ব যিমানখিনি চোৱা ফোর্সৰ মানে যিমান ওচৰত থাকিব হিমানে ফোর্স হ'ব যিমান দূৰত যাব হিমানে কিবা ফোর্স কমি যাব তেতিয়া হলে চোৱা দূৰত্বৰ লগত কি হ'ব ফোর্স ডাইৰেক্ট প্ৰপোৰ্শনাল হয় তেতিয়া হলে 1/r স্কয়ার তেতিয়া হলে চোৱা 1/r স্কয়ার হয় তেতিয়া হলে চোৱা কি হ'ব চোৱা ইয়াক আমি যদি পূৰণ কৰি দিও তেতিয়া হলে q1 q2 তেতিয়া হলে r স্কয়ার হয় তেতিয়া হলে চোৱা এতিয়া যদি ইকুৱেল কৰি দিও তেতিয়া হলে চোৱা গ্ৰেভিটেশনাল লৰ কি হ'ব g কনস্ট্যান্ট আহিছে। সো এতিয়া কুলম্ব লৰ কি কনস্ট্যান্ট আহিব চোৱা k কনস্ট্যান্ট আহিব k আহিব চোৱা k আহিব q1 q2 r স্কয়ার। সো ইয়াৰ ক্ষেত্ৰত g আহিলে ইয়াৰ ক্ষেত্ৰত কনস্ট্যান্টটো k আহিব।
তাৰ পিছত এটা সিমিলাৰিটি লিখিব কৈছে চোৱা এটা লিখিবা কি কি লিখিবা চোৱা ফোর্স কি হ'ব ফোর্স বিটুইন টু কি হ'ব ফোর্স বিটুইন কি হ'ব চোৱা মাছৰ লগত সংগঠিত হ'ব নাইবা দুটা অবজেক্টৰ মাজত কি হ'ব সংগঠিত হ'ব আৰু এইটো সংগঠিত কি হ'ব যে কি হ'ব যে ফোর্সটো কি হ'ব ফোর্স বিটুইন কি হ'ব ফোর্স বিটুইন কি হ'ব চোৱা টু চাৰ্জৰ মাজত সংগঠিত হ'ব দুটা বস্তুৰ লগত কি হ'ব মাছৰ লগত কি হ'ব ফোর্সটো হ'ব আৰু ইয়াৰ ক্ষেত্ৰত চাৰ্জৰ লগত হ'ব চোৱা গ্ৰেভিটেশন ল দুটা মাছৰ কাৰণে কি হয় সংগঠিত হয় আৰু কুলম ল কি হয় দুটা চাৰ্জৰ কাৰণে কি হয় ফোর্স হয় এতিয়া চোৱা এইখিনি হৈ গ'ল কিবা গ্ৰেভিটেশনাল ল আৰু কুলম ল তাৰ পিছত আকৌ লিখিব পাৰা চোৱা আকৌ লিখিব পাৰা যে গ্ৰেভিটেশনাল ল কি হ'ব চোৱা কি হ'ব চোৱা অলৱেজ কি হ'ব attractive কি হ'ব চোৱা attractive কি হ'ব between কি হ'ব চোৱা two object চোৱা two object চোৱা কি হয় gravitational law force to চোৱা gravitational law force কি হ'ব সদায় আকৰ্ষণ হ'ব সদায় attractive হ'ব repulsive নহ'ব চোৱা এই অসমত লিখিবা যে দুটা বস্তুৰ মাজত সদায় আকৰ্ষণীয় হয় এতিয়া চোৱা এতিয়া কুলম ল কি হ'ব চোৱা প্ৰথমে যে কৈছে গ্ৰেভিটেশনাল ল সদায় কি হ'ব দুটা বস্তুৰ মাজত সদায় আকৰ্ষণীয় বল হ'ব সো এট্ৰেক্টিভ ফোর্স হ'ব যে কুলম ল চোৱা কুলম লত চাৰ্জ আছে চোৱা চাৰ্জ কেই প্ৰকাৰ দুই প্ৰকাৰৰ চোৱা নেগেটিভ চাৰ্জ পজিটিভ চাৰ্জ এতিয়া চোৱা কুলম লত কি হ'ব চোৱা যদি এইটো চোৱা কি হয় নেগেটিভ চাৰ্জ যদি নেগেটিভ চাৰ্জৰ লগত যদি পজিটিভ চাৰ্জ কি হয় যদি সংযোগ কৰা হয় তেতিয়া কি হ'ব চোৱা কি হ'ব এট্ৰেক্টিভ হ'ব চোৱা এট্ৰেক্টিভ ফোর্স হ'ব তাৰ পিছত চোৱা আকৌ চোৱা যে নেগেটিভ আৰু কি হ'ব নেগেটিভ যদি নেগেটিভ চাৰ্জ চোৱা যদি নেগেটিভ চাৰ্জ যদি কিবা সংযোগ কৰা হয় তেতিয়ালে কি হ'ব চোৱা কি হ'ব তেতিয়া লিখিবা কি চোৱা ৰিপালসিভ বিটুইন কি হ'ব চোৱা কি হ'ব সিমিলার চাৰ্জ চোৱা কি হ'ব চোৱা একে যদি আধান থাকে তেতিয়া কি হ'ব বিকৰ্ষণ হ'ব তেতিয়া লিখিবা যে একে আধানৰ মাজত বিকৰ্ষণ হয় আধান দুটাৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ বলে ক্ৰিয়া কৰিব পাৰে চোৱা তাৰ পিছত লিখিব যে গ্ৰেভিটেশনাল ল কি লিখিবা যে বস্তু দুটাৰ মাজত সদায় আকৰ্ষণীয়
আকর্ষণীয় বল তো চোৱা কুলম্ব বল চোৱা কুলম্ব বল যে আকর্ষণ হব পারে বিকর্ষণ হব পারে চোৱা যদি একে যদি চার্জ থাকে তার মাজত কি হয় বিকর্ষণ হয় রিপালসিভ হয় আর যদি তোমার ইলেকট্রন আর প্রোটন যদি নেগেটিভ আর পজিটিভের লগত যদি কিবা ফোর্স হয় তেতিয়া হলে কি হয় হি অ্যাট্রাকশন হয় আর যদি সিমিলার একে হয় চোৱা তার লগত কি হয় রিপালসিভ হয় চোৱা এতিয়া কিন্তু চোৱা যে গ্ৰেভিটেশনাল ল যে তাত কোনো বিকর্ষণ বল কোনো কথা নাই গোটেইখিনি যিমান বস্তু আছে গোটেইখিনিৰ লগত কি হ'ব হি যিকোনো বস্তুৰ লগত হি সদায় আকর্ষণ হব চোৱা গ্ৰেভিটেশনাল ল হল দুটা বস্তুৰ মাজত সদায় আকর্ষণীয় বল কিন্তু কুলম্ব ল যে আকর্ষণ হব পারে হি বিকর্ষণ হব পারে তো এইখিনি আসলে যে গ্ৰেভিটেশনাল ল আৰু কুলম্ব লৰ মাজত এটা সাদৃশ্য উল্লেখ কৰা বুলি কৈছে তো এইখিনি আসলে তো যদি ভিডিওটো ভাল লাগে লাইক কৰিবা তো এইখিনিতে সমাপ্ত কৰো ভিডিওটো